নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ দাহিখুৰ গাঁৱৰ ৰাইজৰ সহযোগত ঐতিহাসিক দাহিখুৰ বুঢ়া নামঘৰত অনুষ্ঠিত হৈ আছে দ্বিতীয় বাৰ্ষিক অবিৰত ভাগৱত পাঠ নিউজ নাওৰ এক ৰিপৰ্ট দাহিখুৰ গাঁৱৰ ৰাইজৰ সহযোগত ঐতিহাসিক দাহিখুৰ বুঢ়া নামঘৰত দ্বিতীয় বাৰ্ষিক অবিৰত ভাগৱত পাঠ উল্লেখযোগ্য যে মানৱ কল্যাণ আৰু বিশ্ব শান্তি কল্যাণৰ উদ্দেশ্যে দাহিখুৰবাসী ৰাইজৰ সহযোগত দাহিখুৰ বৰনামঘৰত দ্বিতীয় বাৰ্ষিক অবিৰত ভাগৱত পাঠৰ এক আধ্যাত্মিক ৰীতি নীতিৰে অনুষ্ঠিত হৈ আছে 21 মাৰ্চৰ পৰা 28 মাৰ্চলৈ অসমীয়া সাত চৈতৰ পৰা 14 চৈতলৈ অনুষ্ঠিত হৈছে এই অবিৰত ভাগৱত পাঠ 21 মাৰ্চৰ পুৱা ধৰ্মধ্বজাৰ উত্তোলন স্মৃতি তৰ্পণ আৰু নাম প্ৰসংগৰে ভাগৱত প্ৰতিষ্ঠা কৰা হয় দ্বিতীয় বৈকুণ্ঠপুৰীলৈ যেন পৰিণত হৈছে সমগ্ৰ অঞ্চলটি ভকত বৈষ্ণৱসকলে বন্তি প্ৰজ্বলন নাম প্ৰসংগৰে আৰু ভাগৱত ধ্বনিৰে মুখৰিত হৈ উঠিছে উক্ত অনুষ্ঠানটি বৈকুণ্ঠপুৰীলৈ অঞ্চলবাসীৰ যুৱকসকলে নামঘৰৰ চৌপাশে ভগৱন্তৰ দশাৱতাৰ মূৰ্তি সুন্দৰকৈ সজাই পৰাই ভক্তিৰ অঞ্জলিৰে জীৱন্ত যেন পৰিণত হৈছে বৈকুণ্ঠপুৰীলৈ উক্ত অঞ্চলৰ সমূহ আইমাতৃ যুৱক যুৱতী আৰু কিশোৰ কিশোৰী তথা জীবৰী সকলোকে দেখা গ'ল ভকত বৈষ্ণৱসকলক অপায়ন কৰা অহা 28 মাৰ্চ শুক্ৰবাৰে দাহিখুৰ গাঁৱৰ যুৱকবৃন্দৰ দ্বাৰা অনুষ্ঠিত কৰা এখনি মহাপুৰুষীয়া ভাওনা নৃসিংহ অৱতাৰ ভাওনা প্ৰদৰ্শনেৰে অনুষ্ঠানটি সামৰণি পৰিব নমস্কাৰ জয় গুৰু শংকৰ আমি দাহিখুৰ ৰংদৈ দাহিখুৰ গাঁৱৰ ৰাইজ একত্ৰিত হৈ ওচৰ চুবুৰীয়া আটাইকেইখন গাঁৱৰ ৰাইজৰ সম্পূৰ্ণ সহযোগত এইবাৰ বহু বছৰৰ পিছত এতিয়া সময় কেইবছৰ হ'ল মই এইটো মনত নাই বহু বছৰৰ পিছত পুনৰ দাহিখুৰ গাঁৱৰ নামঘৰত সকলোৱে লগ হৈ এই ভাগৱত ভাগী 7 দিনীয়া কাৰ্যসূচীৰে 21 তাৰিখৰ পৰা 28 তাৰিখলৈকে 7 দিনীয়া এই কাৰ্যসূচীৰে আমি আৰম্ভ কৰি আজি এই 6ষ্ঠ দিনত ভৰি দিলে গতিকে আমি অতি সুখী যে আমাৰ উঠি অহা যুৱচামে এই নামঘৰবাসীৰ তথা আধ্যাত্মিক দিশত আগবাঢ়ি যোৱাত যি ধৰণে অৰিহণা আগবাঢ়িছে তাত আমি বয়সস্থসকল সুখী হৈছোঁ আৰু তেওঁলোকৰ এই প্ৰচেষ্টা অব্যাহত থাকিলে অদূৰ ভৱিষ্যতত সমাজত শৃংখলা বৃদ্ধি আৰু বেছি হ'ব বুলি মই আশা কৰোঁ আৰু তেওঁলোকো কিছু সংস্কাৰমুখী হ'ব বুলি আশা কৰিছোঁ তাৰোপৰি এই এই ভাগৱত ভাগীৰ পিছত শেষৰ দিনা আমাৰে যুৱক প্ৰফুল্ল বৰা ডাঙৰীয়াই এখন মহাপুৰুষীয়া নাটক নৃসিংহ মুৰাৰী ভাওনা আগবঢ়াইছে গতিকে উক্ত দিনা সেই ভাওনা ভাগী ৰাইজৰ সম্পূৰ্ণ সহায় আৰু সহযোগিতা কামনা কৰাৰ লগতে উপস্থিতি আৰু দিহা পৰামৰ্শ আশা কৰিছোঁ আজি এই মুহূৰ্তত আমি এই অঞ্চলৰ সকলো ৰাইজ যিধৰণে আহি স্বতঃস্ফূৰ্তভাৱে আধ্যাত্মিকতাৰ যি নিদৰ্শন দাঙি ধৰিছে তাৰ কাৰণে আমি দাহিখুৰবাসী ৰাইজ তথা অঞ্চলবাসী ৰাইজ গৌৰৱান্বিত আৰু আমি বৰ সুখী হৈছোঁ আগলৈও আশা কৰিছোঁ যুৱ প্ৰজন্মই এনেকুৱা চিন্তা চেতনাৰে যাতে সমাজক সমৃদ্ধ কৰাত সহায় আৰু সহযোগিতা আগবঢ়োৱাত অৰিহণা আগবঢ়াবলৈ তেওঁলোকে প্ৰচেষ্টা চলায় তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু বিশেষ ক'বলগীয়া নাই তেওঁলোকৰ উত্তৰ কামনা কৰিলোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও